সন্ধ্যা যেতিয়া তুলসীৰ তল এগছি চাকিয়ে পোহৰ কৰে কদমাকে ৰাতিয়া অন্তৰে বচিল ধ্বনি কতৰে সুৰতিয়া সেমেকা ৰাতি শীতৰে সেমেকা ৰাতি तुझे याद कर लिया मरने तलक रहेगी। নমস্কাৰ, বোকাৰ সংবাদলৈ স্বাগতম জনাই আৰম্ভ কৰিছে অনুষ্ঠান কথা বতৰা। সংগীত সৰ্বোত্তম মানসিক মেডিটেশ্যন বুলি ক'ব পাৰি। কঠিন মানসিক চাপৰ সকাহ দিবলৈ এজন কণ্ঠশিল্পীৰ সৃষ্টিয়ে মানসিক পৰিপূৰকৰ দৰে কাম কৰে। এজন শিল্পীৰ কণ্ঠ বা বাদ্যযন্ত্ৰৰ মাধ্যমেৰে মানুহৰ সুখ দুখ প্ৰেম বিৰহ আশা আদি গভীৰভাৱে প্ৰকাশ কৰাৰ লগতে জাতিৰ ইতিহাস আৰু ঐতিহ্যক জীয়াই ৰাখে। আজি আমি এটি সানমিহলি গীতৰ অনুষ্ঠান আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু গীতখিনি পৰিৱেশন কৰিবৰ বাবে আমাৰ মাজত উপস্থিত আছে বহু প্ৰতিভা থকা এজন শিল্পী বোকাহাটৰ সন্তান শ্ৰী উজ্জ্বল বৰ্মন। আজিৰ কথা বতৰা অনুষ্ঠানটিলৈ তোমাক স্বাগতম জনাইছোঁ। নমস্কাৰ। আজিৰ অনুষ্ঠানত বাদ্য সহযোগী হিচাপে আমাৰ মাজত উপস্থিত আছে তবলাত সংগত কৰিবলৈ আমাৰ অনুষ্ঠানত আছে দুদুল বৰাদেৱ, স্বাগতম জনাইছোঁ। আমাৰ অনুষ্ঠানত হাৰমনিয়ামত সংগত কৰিবলৈ আমাৰ মাজত আছে বিশিষ্ট শিল্পী চন্দন কটকীদেৱ, স্বাগতম জনাইছোঁ আপোনাক। হয়, আজি আমি আয়োজন কৰিছোঁ সানমিহলি গীতৰ অনুষ্ঠান। কণ্ঠশিল্পী আমাৰ মাজত উপস্থিত আছে উজ্জ্বল বৰ্মন। আমি অনুষ্ঠানটি আৰম্ভ কৰিবলৈ গৈছোঁ। আমি তেওঁৰ লগত বহু কথাও পাতিম, লগতে বিভিন্ন ধৰণৰ গীত আমি শুনিম। আমি প্ৰথমতে এটি ভূপেন্দ্ৰ সংগীতেৰে অনুষ্ঠানটি আৰম্ভ কৰিব বিচাৰিম। এটি ভূপেন্দ্ৰ সংগীত গাই শুনোৱা। ঠিক আছে, মই এতিয়া ভূপেন্দ্ৰ সংগীত এটি পৰিৱেশন কৰিব লৈছোঁ। ভুল ত্ৰুটি হ'লে ক্ষমা কৰিব। শীতৰে সেমেকা ৰাতি শীতৰে সেমেকা ৰাতি সেমেকা শীতৰে ৰাতি শীতৰে সেমেকা ৰাতি বস্ত্ৰবিহীন কোনো খেতিয়কৰ ভাগি পৰা প্ৰজাতিৰ দুজুৱে কৰা উমি উমি জ্বলি থকা ৰক্তিম যেন এটি উত্তাপ ৰক্তিম যেন এটি উত্তাপ ৰক্তিম যেন এটি উত্তাপ শীতৰে সেমেকা ৰাতি শীতৰে সেমেকা ৰাতি সেমেকা ৰাতি শীতৰে সেমেকা ৰাতি বস্ত্ৰবিহীন কোনো খেতিয়কৰ ভাগি পৰা প্ৰজাতিৰ দুজুৱে কৰা উমি উমি জ্বলি থকা ৰক্তিম যেন এটি উত্তাপ ৰক্তিম যেন এটি উত্তাপ ৰক্তিম যেন এটি উত্তাপ শীতৰে সেমেকা ৰাতি শীতৰে সেমেকা ৰাতি
দিন কোনো দিন মজুৰৰ প্ৰাণতে লুকাই থকা ক্ষুধা অগণিৰ হঠাতে ভুমুকি উঠা প্ৰচণ্ড যেনেটি প্ৰতাপ হওঁ মই প্ৰতাপ হওঁ প্ৰচণ্ড যেনেটি প্ৰতাপ হওঁ প্ৰচণ্ড যেনেটি প্ৰতাপ হওঁ শীতৰে খেমে কাৰাতি শীতৰে খেমে কাৰাতি খেমে কাৰাতি শীতৰে খেমে কাৰাতি। ধন্যবাদ। হয়, আমি ভূপেন্দ্ৰ সংগীতটি শুনিলোঁ। আমি আজি অনুষ্ঠানটি আয়োজন কৰিছোঁ, অনুষ্ঠানটিৰ নাম দিছোঁ সানমিহলি গীতৰ অনুষ্ঠান। আচলতে আজি বিভিন্ন ধৰণৰ গীত আমি শুনিম, হিন্দী গীতো আমি শুনিম, আৰু যিৰ কণ্ঠশিল্পী আমাৰ মাজত উপস্থিত আছে উজ্জ্বল বৰ্মন। আমি আচলতে আজি তোমাৰ পৰীক্ষাহে ল'ম, আৰু আমাৰ যিসকল বোকাহাটৰ স্থানীয় যিসকল বাদ্য সহযোগী আছে, আমাৰ প্ৰতিটো অনুষ্ঠানতে তেওঁলোকে এই অনুষ্ঠানলৈ আহে। আজি তেওঁলোকৰ আমি এক খুব কম বাদ্যযন্ত্ৰৰ জৰিয়তে আমি আজি সানমিহলি গীতৰ অনুষ্ঠানটি আয়োজন কৰিছোঁ, আৰু লগতে আজি উজ্জ্বলৰ কণ্ঠত আজি বিভিন্ন ধৰণৰ গীতখিনি শুনিম, আৰু গীতখিনি তেওঁ কেনেধৰণে গাই ৰাইজে সিদ্ধান্ত ল'ব। আমি এতিয়া জয়ন্ত হাজৰিকাৰ গীত এটি তোমাক গাবলৈ আমি অনুৰোধ জনাম, সন্ধ্যা যেতিয়া তুলসীৰ তলত। সেই গীতটি তুমি গাই শুনোৱা আমাক। ঠিক আছে। সন্ধ্যা যেতিয়া তুলসীৰ তল এগছি চাকিয়ে পোহৰ কৰে, সন্ধ্যা যেতিয়া তুলসীৰ তল এগছি চাকিয়ে পোহৰ কৰে, সাহৰ শিখাৰে জীৱন জ্বলোৱা, সাহৰ শিখাৰে জীৱন জ্বলোৱা, শত জোৱানলে মনত পৰে, শত জোৱানলে মনত পৰে, সন্ধ্যা যেতিয়া তুলসীৰ তল এগছি চাকিয়ে পোহৰ কৰে। শত জোৱানৰ শত কাহিনীয়ে মনৰ কক্ষ পূৰ্ণ কৰে, শত জোৱানৰ শত কাহিনীয়ে মনৰ কক্ষ পূৰ্ণ কৰে, আকাশে বতাহে দেশৰ মাটি, আকাশে বতাহে দেশৰ মাটি, গৌৰৱ ৰেণু যেতিয়া উৰে, গৌৰৱ ৰেণু যেতিয়া উৰে, সন্ধ্যা যেতিয়া তুলসীৰ তল এগছি চাকিয়ে পোহৰ কৰে, সন্ধ্যা যেতিয়া। সুন্দৰকৈ গীতটি পৰিৱেশন কৰিলা। আমি আজি সানমিহলি গীতৰ অনুষ্ঠান আয়োজন কৰিছোঁ। আমি গীতখিনি আমি এক দুই শাৰীকে শুনিম, লগতে তোমাৰ লগত আমি কিছু কথাও পাতিম। এতিয়া তোমালৈ আমাৰ এটা তোমাৰ পৰা আমি জানিব বিচাৰিম, তুমি অলপতে নৰ্থ ইষ্ট ছিংগিং ষ্টাৰ্ছ প্ৰতিযোগিতা যিটো কলিকতাত হৈছিলে, তাত তুমি অংশগ্ৰহণ কৰিছা, আৰু তাত অংশগ্ৰহণ কৰি ইয়'ৰ ভইচ ইয়'ৰ ফিউচাৰ তুমি যি শিতান আছে, সেই শিতানটি তুমি
তুমি তাত যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছা। তাৰ কাৰণে বোকাখাত ৰাইজ গৰ্বিত। সেই বিষয়খিনি আমাক অলপ বুজাই দিয়া, ক'ত কেনেকৈ কিদৰে হ'ল এই অনুষ্ঠানটিৰ বিষয়ে আমাক অলপ বুজাই দিয়া, লগতে দৰ্শকেও এই বিষয়ে অলপ অৱগত হ'ব। আচ্ছা, এই যি নৰ্থ ইষ্ট ছিংগিং ষ্টাৰ আছিলে, হয় এই নৰ্থ ইষ্ট ছিংগিং ষ্টাৰ আপোনাৰ মানে মই এটা বিশেষ হেৰিত গম পাইছিলোঁ, হয়। কণ্টেক্টত গম পাইছিলোঁ। হয়। তাৰপিছত মই অডিশ্যন দিব লাগে, অনলাইন অডিশ্যন। হয়। মই ভাবিছিলোঁ যে অনলাইন অডিশ্যন এটাহে, নৰ্মেলটো হৈ থাকে এতিয়া, হয়। দেখিছোঁ মই বহুত মানে ছ'চিয়েল মিডিয়াত। উম। তো মই ভাবিছিলোঁ এনেই নৰ্মেল অডিশ্যন এটা হয় চাগে, দি চাওঁচোন এবাৰ। তাৰপিছত যেতিয়াই মই মানে তাত এণ্ট্ৰি কৰিলোঁ, হয়। কৰাৰ পিছত মানে অডিশ্যনটো দেখিছোঁ যে বহুত টাফ। তাত বহুত টাফ হয় অডিশ্যন, মানে তাত কেণ্ডিডেট মানে হেৰি বহুত আছিলে, কম্পিটিটৰ বহুত আছিলে। হয়। তাৰপিছত বহুত হাৰ্ড কম্পিটিশ্যন হৈছে তাত। তাৰপিছত মই মোৰ বেষ্ট দি পেলাই মই এটা অনলাইন গাই পেলাই দিছিলোঁ ভিডিঅ' এটা। হয়। দিয়াৰ পিছত সৌভাগ্যক্ৰমে মানে চিলেক্ট হৈছোঁ। হয়। তাৰপিছত চিলেক্ট হোৱাৰ পিছত তাৰ পৰা কণ্টেক্ট কৰা হ'ল যে গ্ৰাউণ্ড অডিশ্যন হ'ব। হয়। গ্ৰাউণ্ড অডিশ্যন হোৱাৰ পিছত হেৰি চিলেকশ্যন হ'ব নেক্সট ৰাউণ্ডলৈ। তাৰপিছত কলকাতাত হ'ব বুলি ক'লে, গ'লোঁ কলকাতালৈ। কলকাতাত যোৱাৰ পিছত গ্ৰুমিং হ'ল, গ্ৰুমিং হোৱাৰ পিছত কৰিলোঁ অডিশ্যনটো কৰিলোঁ। কৰাৰ পিছত আপোনাৰ হেৰি ৰিজাল্ট দিলে নেক্সট ৰাউণ্ডলৈ। নেক্সট ৰাউণ্ড মুম্বাইলৈ হ'ব চাগে, এতিয়ালৈকে জনোৱা নাই ক'ত হয় কেতিয়া হয়, জনাব অতি সোনকালে। আচ্ছা, তাৰমানে সেইটোত তুমি বিজয়ী হৈছা। হয়। তাৰ পিছৰ যিটো ৰাউণ্ড সেইটোলৈ তোমাক আকৌ তেওঁলোকে য'ত আয়োজন কৰিব তালৈকে তোমাক মাতিব, হয়, মাতিব। হয়নে? হয়। আচ্ছা, এইটো এটা প্ৰক্ৰিয়া নহয় জানো? হয়, হয়। হয়, মই এই প্ৰশ্নটো কৰাৰ ক্ষেত্ৰত এটা কাৰণো আছে। এই তোমাৰ যিটো প্ৰক্ৰিয়া অনলাইন, আজিকালি গানেই হওক বা অন্যান্য কিবা কাৰণতে বহুখিনি কামে আজিকালি অনলাইনত কৰিব লগা হয়। হয়। গতিকে ইয়াৰ পৰা মই যিসকল ন-শিকাৰু আছে তাৰো কাৰণেও মই তেওঁলোকেও এই তোমাৰ এই কথাৰ পৰা তেওঁলোকে যাতে অনুপ্ৰাণিত হয়, সেইকাৰণে মই প্ৰশ্নটো সুধিলোঁ। হয়। ঠিক আছে, আমি আৰু সৰু সৰুকৈ তোমাৰ প্ৰশ্ন আমি দুই এটা আৰু সুধিম, আৰু আমি গীতো শুনিম। হালমিহলি গীত তোমাক মই চিলেক্ট কৰি দিম আজি, গীত তুমি কি গাবা। আৰু ইয়াৰ জৰিয়তে মই বোকাখতীয়া ৰাইজ বা দৰ্শকক মই জনাব বিচাৰিম, আমাৰ তিনিজন প্ৰতিভাৱান ব্যক্তি আমাৰ কাষত আছে। মোৰ অনুষ্ঠানত তেওঁলোকে গতানুগতিকভাৱে অনুষ্ঠান কৰিয়ে আছে। এতিয়া আমি তোমাৰ কণ্ঠত জুবিনৰ এটি গীত শুনিম। ঠিক আছে বাৰু। হয়। জোনা গলা জাৰৰ নিশা মোৰ খেতা খেতেলি, জোনা গলা জাৰৰ নিশা মোৰ খেতা খেতেলি, গনি গনি আঙুলি মুদা আছে কিমান চকুৰ পানী, সুখৰ চিকুমনি, মই ভাগৰা নাই, জীৱন হেৰুৱা নাই, মই ভাগৰা নাই, জীৱন হেৰুৱা নাই, জোনা গলা জাৰৰ নিশা মোৰ খেতা খেতেলিত। গনি গলি প্ৰতিদিনে পলে পলে জীৱন গলে, গলি গলি প্ৰতিদিনে পলে পলে জীৱন গলে, ক'তনো
বিচাৰিবি কৰুণাৰ হাত, ক'তনো বিচাৰিবি কৰুণাৰ হাত, বিচাৰি ফুৰিম প্ৰতিদিন প্ৰতিদিন। মই ভাগৰা নাই, জীৱন হেৰুৱা নাই। মই ভাগৰা নাই, জীৱন হেৰুৱা নাই। ধন্যবাদ। সুন্দৰ, তুমি জুবিনৰ গীতটি পৰিৱেশন কৰিলা। আমি পুনৰবাৰ দৰ্শকক ক'ব বিচাৰিম, আজি আমি সানমিহলি গীতৰ অনুষ্ঠান আয়োজন কৰিছোঁ। আমাৰ কণ্ঠশিল্পী উজ্জ্বল বৰ্মন আছে, তেওঁক আমি চুটি চুটিকৈ বিভিন্ন কণ্ঠৰ আমি গীত আমি তেওঁৰ পৰা আমি শুনিবলৈ মই আজি অনুষ্ঠানটি আয়োজন কৰিছোঁ। লগতে আমাৰ বাদ্যযন্ত্ৰত সহযোগী হিচাপে চন্দন কটকী আছে, দুদুল বৰাদেৱ আছে। আমি তেওঁলোক আচলতে বোকাহাটৰ তেওঁলোকে সকলোৱে আচলতে গীত প্ৰশিক্ষণ তেওঁলোকে দি থাকে। এতিয়া আমি আকৌ আমি উজ্জ্বলৰ কাষলৈ এটা প্ৰশ্ন লৈ আহিছোঁ। সংগীত জগতত তোমাৰ যাত্ৰাত ক'ৰ পৰা তুমি কেনেকৈ আৰম্ভ কৰিলা সেইখিনি আমাক অলপ চমুকৈ কৈ লোৱা, তাৰপিছত আমি এটি গোৱালপৰীয়া তোমাৰ কণ্ঠত গীত শুনিম। আচ্ছা, মই সংগীত জগত ক'বলৈ গ'লে মোৰ ফেমিলি সংগীতৰ লগত জড়িত। মোৰ সকলো তোমাৰ দেউতা ককাৰ পৰা আদি কৰি তোমাৰ ককা আইতা চবেই মা চবেই সংগীতৰ লগত জড়িত। হয়। তো মানে মইতো আৰম্ভ কৰিছিলোঁ মোৰ বয়স 3 বছৰ থাকোঁতে। তোমাৰ ভণ্টিও যথেষ্ট তাই সংগীতৰ লগত জড়িত। কীৰ্তনবিলাক যি হয় বোকাহাটত যিবিলাক কীৰ্তন হয় তাতো তেওঁ খোল বজাই, আমি সেইটো জানো, মই নিজেও দেখিছোঁ। হয়, কোৱা। তো সেই তাই বজাই তেনেকৈ চবেই আছে আৰু আমাৰ ফেমিলিৰ পৰা আৰম্ভ হৈছে আৰু তাৰপিছত মইতো আৰম্ভ কৰিছিলোঁ ধৰক মোৰ বয়স যেতিয়া 3 বছৰ আছিলে তেতিয়াৰ পৰাই মই খোল বজাওঁ। তেনেকৈ খোল বজাই তেনেকৈ লাহে লাহে গৈ এটা সময়ত গৈ একাডেমিকেলি ল'লোঁ, শিকিলোঁ, গুৰু লৈ তাৰপিছত হেৰি কৰিলোঁ, মানে শিকিলোঁ ভালকৈ। শিকাৰ পিছত এনেকৈ গৈছোঁ আৰু চলি আছে। আচ্ছা, মই তোমাক যদি কওঁ তোমাৰ মানে অবিৰত যি যাত্ৰা, তুমি সংগীত চৰ্চা তুমি কৰি আছা, সেই সংগীত যাত্ৰাত তুমি তোমাৰ শিক্ষাৰ ক্ষেত্ৰত মানে শিকিলা যিখিনিলৈকে, এইখিনিলৈকে তুমি কাক কৃতজ্ঞতা জনাব বিচাৰিবা? কোন তেওঁলোক? আজি অনুষ্ঠানৰ জৰিয়তে আমি সেইখিনি জানিব বিচাৰিম। হয়, পোনপ্ৰথমতেতো মই ধন্যবাদ জনাবলৈ বিচাৰোঁ যে মোৰ ফেমিলিকে ধন্যবাদ জনাব বিচাৰোঁ প্ৰথম। কাৰণ ফেমিলি ছাপোৰ্ট নহ'লে মই ইমানটো আগবাঢ়িব নোৱাৰিলোহেঁতেন। ফেমিলি যথেষ্টখিনি ছাপোৰ্ট কৰিছে মোক। কৃতজ্ঞতা জনাবা তুমি তোমাৰ ককাক। হয়, ককাক। ঠিক আছে, ককাক জনাম, তাৰপিছত মা দেউতা সকলো আছে, চবকে জনাম। তাৰপিছততো আছে মোৰ কীবৰ্ড টিচাৰ যিজন আছিলে, যিজন মানে অংকুৰ দেৱনাথ ছাৰ, তেওঁৰ দেউতা নন্দন দেৱনাথ ছাৰ। প্ৰথমটো তেওঁ শিকাইছিলে মোক ক্লাছিকেলৰ বিষয়ে, ক্লাছিকেল শিকাইছিলে মোক প্ৰথম, গান চানবোৰ ক্লাছিকেলবোৰ শিকাইছিলে। তাৰপিছত মই ধৰক একাডেমিকেলি শিকিলোঁ জিকুমণি গোস্বামী মেমৰ ওচৰত, গান ক্লাছিকেল শিকিলোঁ। তাৰপিছত তাবলাও শিকিলোঁ মই চৰাংগপানী বৰদলৈ ছাৰৰ ওচৰত। তাৰপিছত মই কীবৰ্ড শিকিলোঁ মই অংকুৰ দেৱনাথ ছাৰৰ ওচৰত। তাৰপিছত তেনেকৈ শিকি গৈ আছোঁ আৰু এতিয়া। তাৰপিছত মডাৰ্ণ ছং যিখিনি আছে, মডাৰ্ণ ছং শিকাই আমাৰ চন্দন ছাৰে আছে সদায়, মানে প্ৰতিটো ক্ষেত্ৰতে মোক হেল্প কৰে। কিন্তু দেই, মই যেতিয়াই ফোন কৰোঁ বা কিবা কৰোঁ, মানে কওঁ যে চন্দন দা এইটো হৈছে, অকণমান মোৰ লগত বজাই দিব লাগিব, বা মোক এই গানটো অকণমান শিকাই দিয়ক, মই জেগাটো পৰা নাই। মোক মানে মনা নকৰে কেতিয়াও, যিমানেই ব্যস্ত থাকক মোক কেতিয়াও মনা নকৰে। আৰু মানে তেওঁক অশেষ ধন্যবাদ দিব বিচাৰোঁ আৰু মই। আৰু আমাৰ লগত আছে দুদুল্লাকো মানে মই আজিয়ে মানে ধৰক মই যিজন তাবলিষ্ট কৈছিলোঁ, সেই তাবলিষ্টজন মানে কিবা কাৰণবশত আহিব নোৱাৰিলে। কিন্তু এতিয়া এই আমাৰ পটককৈ দুদুল্লাক ক'লোঁ, দুদুল্লাকে গা বেয়া, কিন্তু দুদুল্লাই মনা নকৰিলে মোক। তেওঁ আগতো মনা নকৰে কেতিয়াও, যথেষ্টখিনি মোক মানে হেৰি কৰে। তো তেওঁলোকক ধন্যবাদ দিব বিচাৰোঁ মই। ঠিক আছে, চন্দন কটকী, দুলাল
দুদুল বৰাদেৱ, তেওঁলোক আমাৰ অনুষ্ঠানত আগতেও কেইবাবাৰো আহি অনুষ্ঠান কৰি গৈছে। তেখেতসকলে বোকাখাতত সংগীত জগতত যথেষ্টখিনি অৱদান আছে, আমি সেইখিনি জানো বা বোকাখাতীয়া ৰাইজেও সেইখিনি জানে। ঠিক আছে, আমি তোমাৰ পৰৱৰ্তী পৰ্যায়ত আমি আৰু তোমাৰ লগত আৰু কথা পাতিম। আমি এতিয়া তোমাৰ কণ্ঠত এটি গোৱালপৰীয়া গীত শুনিম। বাৰু ঠিক আছে। বন্ধু কাজল ভ্রমরারে কোন দিন আসিবেন বন্ধু কয়া যাও রে কোন দিন আসিবেন বন্ধু কয়া যাও রে বন্ধু কাজল ভ্রমরারে কোন দিন আসিবেন বন্ধু কয়া যাও রে কোন দিন আসিবেন বন্ধু কয়া যাও রে ও কি বন্ধু কাজল ভ্রমরারে কোন দিন আসিবেন বন্ধু কয়া যাও রে যদি বন্ধু যাবার চা ঘরের গামছা তুইয়া যাও রে যদি বন্ধু যাবার চা ঘরের গামছা তুইয়া যাও রে বন্ধু কাজল ভ্রমরারে কোন দিন আসিবেন বন্ধু কয়া যাও রে কোন দিন আসিবেন বন্ধু কয়া যাও রে কোন দিন আসিবেন বন্ধু কয়া যাও রে কোন দিন আসিবেন বন্ধু কয়া যাও রে। ধন্যবাদ। সুন্দৰ। আমি তোমাৰ কণ্ঠত গোৱালপৰীয়া গীতটি শুনিলোঁ। আমি আজি আচলতে আমি তোমাৰ কণ্ঠ পৰীক্ষাহে লৈ আছোঁ। তুমি আচলতে কিমান কি নম্বৰ পাইছা সেইখিনি দৰ্শকে তোমাক দিব। মই কেৱল পৰীক্ষাহে লৈছোঁ তোমাৰ আজি। যি কি নহওক বাৰু, মাজতে আমি দুই এটা কথাও পাতিব লাগিব। চৰকাৰে এতিয়ালৈকে তোমাক কি কি সন্মান দিলে? চৰকাৰে এতিয়া মানে মোক ৰাভা সংগীতত ফাৰ্ষ্ট প্ৰাইজ পাইছোঁ মই হয় আসাম চৰকাৰৰ পৰা, হয় আৰু ৰবীন্দ্ৰ সংগীতত পাইছোঁ হয় আসাম চৰকাৰৰ পৰা, হয় আৰু হেৰি কি কয় দেশপ্ৰেমমূলক গীতত পাইছোঁ চৰকাৰৰ পৰা হয় প্ৰাইজ। এইখিনিয়ে পাইছোঁ আৰু। হয়। মোৰ হাতত সম্পূৰ্ণ তথ্য নাই, সেইকাৰণে তোমাৰ মুখেদি মই শুনিব বিচাৰিলোঁ। আচ্ছা, অনাগত দিনত কেনেধৰণৰ পৰিকল্পনা আছে তুমি সংগীত জগতত নিজকে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত?
মোৰ মইতো ধৰক এতিয়া শিকিহে আছো হয় তো মইতো এতিয়ালৈকে হেৰি কৰিব পৰা নাই এতিয়া পৰা হোৱাগে নাই এতিয়ালৈকে একো কৰিব পৰাকে হোৱা নাই কিন্তু হয়। আমাৰ মাজত বহুত বিশিষ্ট ব্যক্তি আছে হয়। যোন লুকাই আছে ভিতৰতে হয়। যোন ভিতৰতে লুকাই আছে মানে হয়। তো তেওঁলোকক আমি উলিয়াই আনিব লাগে তেওঁলোকক হয়। এটা জেগা দিব লাগে তেওঁলোকক সন্মান কৰিব লাগে হয়। তেওঁলোকৰ পৰা বহুত কথা শিকিবলগীয়া আছে আমি হয়। যোনখিনি আমি পোৱা নাই যোনখিনি ধৰক এতিয়া আজিকালি এনেকুৱা হৈ আছে যোন ওলাইছে তেওঁৱে ওলাই আছে হয়। কিন্তু য'ৰ পৰা বেছটো আমাৰ হয়। য'ৰ পৰা আৰম্ভ হৈছে সেই বেছটো ওলোৱা নাই হয়। এতিয়া ছাপ'জ মই এজন এক্সাম্পল দিছোঁ জাষ্ট এক্সাম্পল এজন দিছোঁ হয়। এতিয়া আমাৰ যেনিবা নন্দন দেৱনাথ ছাৰ উম। যিজন প্ৰথম ক্লাছিকেল গুৰু হয়। তেওঁক এতিয়া কোনো চিনি নাপায় হয়। কাৰণ কেলে তেওঁ কোনো উলিয়াই অনা নাই মানে আজি পৰ্যন্ত হয়। আনিবলৈ মই ট্ৰাই আনিম কৰা নাই মই এজনকে আনি থাকিম হয় অনুষ্ঠানটোৰ মোৰ লক্ষ্য মোৰ আশা থাকিলে সেয়া হয়, মানে নিশ্চয় তেওঁলোকে যাতে আনে নিশ্চয় মই নিশ্চয় আনি মোৰ কামেই সেইটো লগতে মই যিসকল প্ৰতিবাৰতে কওঁ হয় আমাৰ বোকাখাট সমষ্টিত বিশেষকৈ যিসকল প্ৰতিভা থাকে যিকোনো ধৰণৰ প্ৰতিভা থাকে হয় মই এখন মঞ্চ দিম মই আগতো কৈছোঁ এতিয়াও কৈ আছোঁ এখন হয় মঞ্চ দিম আৰু ইয়াৰ জৰিয়তে মই যিসকল এতিয়ালৈকে তোমাৰ কথা মতে যিসকলে এখন পাহৰি গৈছে তেওঁলোকক মই আকৌ মনত পেলাবলৈ মই সুযোগ কৰিম হয় ঠিক আছে আমি তোমাৰ কথাখিনি গম পালোঁ তোমাক এতিয়া মই এটা হিন্দী গানৰ টাৰ্গেট দিছোঁ তুমি লতা দিদিৰ কণ্ঠৰ এটি গীত তুমি গাই শুনাবা আমাক ঠিক আছে বাৰু মই ট্ৰাই কৰিছোঁ जा गले के फिर हंसी रात हो न हो शायद फिर इस जन्म में मुलाकात हो न हो लग जा गले के फिर हंसी रात हो न हो शायद फिर इस जन्म में मुलाकात हो न हो लग जा गले से नसीब से जी भर के देख लीजिए हमको करीब से फिर आपके नसीब में ये बात हो न हो शायद फिर इस जन्म में मुलाकात हो न हो लग जा गले के फिर हंसी रात हो न हो शायद फिर इस जन्म में मुलाकात हो न हो लग जा गले ধন্যবাদ আমি আজি সুন্দৰকৈ গীতটি পৰিৱেশন কৰিলা আমি পুনৰবাৰ ক'ম আজি আমি তোমাৰ কণ্ঠৰ পৰীক্ষা লৈ আছোঁ খুব কম বাদ্যযন্ত্ৰৰ সহযোগত আমি আচলতে আজি সানমিহলি গীতৰ অনুষ্ঠানটি আয়োজন কৰিছোঁ এটা তোমাক অলপ ধেমালিখুৰীয়া প্ৰশ্ন এটা কৰিম তোমাক
এজন যুৱক সংগীত শিল্পী হিচাপে তুমি সংগীতক তুমি আচলতে গভীৰ প্ৰেম তুমি কৰিছা বাবেই তুমি যথেষ্টখিনি গীত তুমি শিকিবলৈ সম্ভৱ হৈছে তোমাৰ কাৰণে। আৰু লগতে তুমি কেইবাটাও বাদ্যযন্ত্ৰ তুমি বজাব জানা, তুমি তবলা বজাব জানা, হাৰমনিয়াম বজাব জানা, কেচিঅ' বজাবলৈ জানা বা খোল বজাবলৈ জানা। বাদ্যযন্ত্ৰৰ অধিকাংশই তুমি মই প্ৰত্যক্ষদৰ্শী আচলতে তুমি মোৰ অনুষ্ঠানতো কৰিছা। গতিকে তুমি এজন গভীৰ প্ৰেমী, মোৰ দৃষ্টিত তুমি গভীৰ প্ৰেম, সংগীতৰ প্ৰতি তোমাৰ প্ৰেম আছে বাবে তুমি এইখিনি কৰিব পৰা সম্ভৱ হৈছে। ব্যক্তিগত জীৱনত কিবা কাৰোবাক প্ৰেম কৰিছা নেকি কোৱা? ব্যক্তিগত জীৱনত কাৰোবাক প্ৰেম, সঁচাকৈ ক'বলৈ গ'লেতো মোৰ প্ৰথম প্ৰেম মোৰ মিউজিক। হয়, মিউজিকে মোৰ প্ৰথম প্ৰেম। বিষয়টো কেনেকৈ তুমি ব্যাখ্যা কৰিবা মানে প্ৰশ্নটো সেইটোৱে মই জানিব বিচাৰিম। আচ্ছা, প্ৰেমটোক মানে কি, প্ৰেমটো এটা বহুত পবিত্ৰ বস্তু। হয়। আজিকালি দেখিছোঁ, মই বহুতে শুনিছোঁ যে প্ৰেমটোক মানে ধৰক ক'ব নালাগে, বহুত হেৰি হ'ব আৰু হ'লেও কৈছোঁ অকণমান হয়, যে মানে প্ৰেমটো ধৰক আজিকালি যি দেখিছোঁ মই, বহুতে ধৰক এজন মানে জীৱনসংগী বিচাৰি লয়, হয়। লোৱাৰ পিছত কেইটামান দিন পাৰ হোৱাৰ পিছত তেওঁৰ পৰা ব'ৰ হৈ পেলাই বেলেগ এজনলৈ গুচি যায়। মই এটাই প্ৰশ্ন সুধিব বিচাৰোঁ, সঁচা প্ৰেমটো সেইটো নেকি? সকলোৰে সেইটোৱে মোৰ প্ৰশ্ন সকলোৰ ওচৰত, যে সেই সঁচা প্ৰেম সেইটো নেকি? এতিয়া মই আপোনাক যিহেতু কৈছোঁ যে মোৰ প্ৰথম প্ৰেম বুলি কওঁতে মোৰ মিউজিকটো প্ৰথম প্ৰেম। তো মই যিহেতু মিউজিকটো প্ৰথম প্ৰেম, তো মিউজিকটো মই কেতিয়াও এৰিব নোৱাৰোঁ, কাৰণ তেওঁ সঁচা প্ৰেম কৰিছোঁ। সঁচা প্ৰেম কৰিছোঁ যেতিয়া মই মিউজিকটো কেতিয়াও এৰিব নোৱাৰোঁ। আৰু সঁচা প্ৰেম কৰিলে মই যিমানটো দূৰ জানো যে কেতিয়াও এৰিব নোৱাৰি আৰু বেয়া পাব নোৱাৰি, মই যিমানটো জানো। তো প্ৰেমত মানে আজিকালি যিবোৰ হৈছে সেইবোৰ নকৰাই ভাল। আৰু অকণমান প্ৰেমটোক বুজাটো উচিত। মানে আজিকালি প্ৰেমটো মানে বহুত লাইটলি হৈছে, মানে মই যি দেখিছোঁ বহুত লাইটলি হৈছে। তো প্ৰেমটো তেনেকুৱা ধৰণত নহয়। প্ৰেমটো বহুত ভাল এটা বস্তু, বহুত পবিত্ৰ এটা বস্তু, বহুত ডিপ এটা বস্তু। তো সেইটো কাৰণে প্ৰেমটো অকণমান ভালকৈ ল'ব লাগে, ভালকৈ চিন্তাধাৰা কৰি পেলাই কৰিব লাগে। আৰু প্ৰেমটো কৰিব শিকোৱা বস্তু নহয়, শিকা বস্তু নহয়, কৰা বস্তু নহয়, হৈ যোৱা বস্তু, নিজে হোৱা বস্তু হয় সেয়া। আৰু প্ৰেম আৰু এট্ৰেকশ্যনৰ মাজত বহুত এটা ডিফাৰেঞ্চ আছে। আজিকালি এট্ৰেকশ্যন হৈছে, প্ৰেমটো নাই হোৱা ক'ব গ'লে। সেয়াই আৰু সিমানকণে কৈ পেলাই সামৰণি মাৰিছোঁ, আৰু বেছিকৈ ক'ব নাই। ঠিক আছে বাৰু, তুমি যিটো মই প্ৰশ্ন তোমাক কৰিছোঁ তুমি পোনপটীয়াকৈ নিদিলা বাৰু, ঘূৰাই পকাই দিলেও দৰ্শকে তাৰ উত্তৰখিনি বাৰু দিব। ঠিক আছে, আমি তেতিয়া তোমাৰ কণ্ঠত আৰু এটি হিন্দী গীতে শুনিম, কিন্তু গজল শুনিম। গজল কি শুনাবা? বাৰু গোলাম আলী ছাফৰ গজল এটা ট্ৰাই কৰি চাওঁ। ঠিক আছে। चुपके रात दिन आंसू बहाना याद है। चुपके रात दिन आंसू बहाना याद है। हमको अब तक आशिकी का वो ज़माना याद है। चुपके रात दिन आंसू बहाना याद है। खींच लेना ओ मेरा पर्दे का कोना दाफतन, खींच लेना ओ
दुपट्टे से तेरा वो मुंह छुपाना याद है और दुपट्टे से तेरा वो मुंह छुपाना याद है। हमको अब तक आशिकी का वो ज़माना याद है। चुपके रात दिन आंसू बहाना याद है। चुपके रात दिन आंसू बहाना याद है। ধন্যবাদ। সুন্দৰ, তুমি গোলাম আলী দেৱৰ এটি গজল তুমি পৰিৱেশন কৰিলা। মই অৱশ্যে ভালেই পাইছোঁ। দৰ্শকে ক'ব তোমাৰ গীতখিনি কেনেকুৱা হৈছে। আচলতে আজিৰ অনুষ্ঠানটোৰ মূল উদ্দেশ্য হৈ গ'ল কি, আচলতে তুমি কেনেকৈ ধৰণৰ কিমান বিধৰ তুমি গীত গাব জানা, সেইকাৰণে মই আজি তোমাক আমন্ত্ৰণ জনাইছোঁ। লগতে খুব কম বাদ্যযন্ত্ৰৰ সহযোগিতাত আজি আমি অনুষ্ঠানটি আয়োজন কৰিছোঁ। ইলেক্ট্ৰনিক প্ৰগ্ৰেম আমাৰ অনুষ্ঠানতো আমি কৰিছোঁ। তেতিয়া আচলতে নিজৰ কণ্ঠখিনি কিমান সুন্দৰ হয় সেইখিনি আচলতে কেতিয়াবা ধৰিবলৈ অসুবিধা হয়। যাই কি নহওক বাৰু, আমি এই অনুষ্ঠানৰ একেবাৰে শেষলৈ আহিছোঁ। তোমাৰ লগত আৰু বেছি কথা নাপাতোঁ। আমি তোমাক সোনু নিগমৰ এটি গীত গাবলৈ আমি অনুৰোধ জনাম। কোনটো তুমি গাই ভাল পাবা? সোনু নিগমৰ এটি গীত গাই শুনোৱা আমাক। ঠিক আছে বাৰু, ট্ৰাই কৰিছোঁ। হয়। अभी मुझ में कहीं बाकी थोड़ी सी है जिंदगी, जगी धड़कन नहीं जाना जिंदा हूँ मैं तो अभी। कुछ ऐसी लगन इस लम्हे में है, ये लम्हा कहाँ था मेरा, अब है सामने इसे छू लूं जरा, मर जाऊं या जी लूं जरा, खुशियाँ चूम लूं या रो लूं जरा, मर जाऊं या जी लूं जरा। अभी मुझ में कहीं बाकी थोड़ी सी है जिंदगी। धूप में जलते हुए तन को छाया पेड़ की मिल गई, रूठे बच्चे की हंसी जैसे फुसलाने से फिर खिल गई। कुछ ऐसा ही अब महसूस दिल को हो रहा है, बरसों के पुराने जख्म पे मरहम लगा सा है। कुछ ऐसी लगन इस लम्हे में है,
আজিও জেৰা নহে নহে প্রিয় এনয়াখি জল নহে নহে প্রিয় এনয়াখি জল মলিন হয়েছে ঘুমে মলিন হয়েছে ঘুমে চোখের কাজল মলিন হয়েছে ঘুমে চোখের কাজল নহে নহে প্রিয় এনয়াখি জল নহে নহে প্রিয় এনয়াখি জল মলিন হয়েছে ঘুমে মলিন হয়েছে ঘুমে চোখের কাজল মলিন হয়েছে ঘুমে চোখের কাজল নহে নহে প্রিয় এনয়াখি জল নহে নহে প্রিয় এনয়াখি জল হেরিয়ানিশি প্রভাতে শিশির কমল পাতে হেরিয়া হেরিয়ানিশি প্রভাতে শিশির কমল পাতে ভাব বুঝি বেদনাতে ভাব বুঝি বেদনাতে হেরেছে কমল ভাব বুঝি বেদনাতে হেরেছে কমল নহে নহে প্রিয় এনয়াখি জল নহে নহে প্রিয় এনয়াখি জল মলিন হয়েছে ঘুমে মলিন হয়েছে ঘুমে চোখের কাজল মলিন হয়েছে ঘুমে মলিন হয়েছে ঘুমে চোখের কাজল নহে নহে প্রিয় এনয়াখি জল নহে নহে প্রিয় এনয়াখি জল নহে নহে প্রিয় এনয়াখি জল ধন্যবাদ হয় সুন্দৰ তুমি সুন্দৰকৈ নজৰুল গীতটি পৰিৱেশন কৰিলা আমি একেবাৰে শেষৰ ফালে আহিছোঁ আৰু দুটি গীত তোমাৰ কণ্ঠত আমি শুনিম মই এতিয়া তোমাক ঝুমুৰ গীতটি শুনাবলৈ অনুৰোধ জনাম
একাদশী রাতিয়া অন্তরে বসিল ধ্বনি কতরে সুরতিয়া করমাকে রাতিয়া অন্তরে বসিল ধ্বনি কতরে সুরতিয়া ঝিলিমিলি শাড়ি পিঁধে আখরামে নাচিলে ও মোর ধ্বনি গো মনে আমার মাদল বাজায় মোর ধ্বনি গো মনে আমার মাদল বাজায় মোর ধ্বনি গো তোকে বড় মরম লাগি যায় একাদশী রাতিয়া অন্তরে বসিল ধ্বনি কতরে সুরতিয়া করমাকে রাতিয়া অন্তরে বসিল ধ্বনি কতরে সুরতিয়া ঝিলিমিলি শাড়ি পিঁধে আখরামে নাচিলে ও মোর ধ্বনি গো মনে আমার মাদল বাজায় মোর ধ্বনি গো তোকে বড় মরম লাগি যায় মোর ধ্বনি গো তোকে মরম লাগি যায় ধন্যবাদ সুন্দৰ তুমি খুব সুন্দৰকৈ ঝুমুৰ গীতটি পৰিৱেশন কৰিলা আমি অনুষ্ঠানটি একেবাৰে সামৰণিতে আহিলোঁ আৰু এটি গীত শুনাৰ পিছতে আজিৰ অনুষ্ঠানটি আমি সামৰণি মাৰিম এটি মোৰ নিজৰে পচন্দ আচলতে তুঝে ইয়াদ কৰ লিয়া হে আয়াত অৰিজিত সিঙৰ গীত মই খুব নিজেও গীতটি মই অৱশ্যতে গীত গান নাগাওঁ মই শুনি ভাল পাওঁ গতিকে তোমাৰ কণ্ঠত মই এই গীতটি শুনিম আৰু এই গীতটিৰ পিছতেই আজিৰ অনুষ্ঠানটি আমি সামৰণি মাৰিম বাৰু ঠিক আছে तुझे याद कर लिया है और तुझे याद कर लिया है आयात की तरह कायम तो हो गई है कायम तो हो गई है रिवायत की तरह तुझे याद कर लिया मरने तलक रहेगी मरने तलक रहेगी तू आदत की तरह तुझे याद कर लिया है और तुझे याद कर लिया है आयात की तरह मेरे दिल की राह तो का तू जरिया बन गई है मेरे इश्क की तेरे दिल में कई ईद मन गई है तेरा जिक्र हो रहा है तेरा जिक्र हो रहा है इबादत की
तुझे याद कर लिया है, ओ तुझे याद कर लिया है, आयात की तरह कायम तू हो गई है, कायम तू हो गई है, रिवायत की तरह तुझे याद कर लिया है। ধন্যবাদ। হয়, এয়া আছিল আজিৰ অনুষ্ঠানৰ অন্তিমটি গীত। তুমি সুন্দৰকৈ পৰিৱেশন কৰিলা। আজিৰ অনুষ্ঠানত আমাৰ তিনিজনকৈ আমি এজন কণ্ঠশিল্পী আৰু দুজন বাদ্য সহযোগীক আমি আমন্ত্ৰণ জনাই আজিৰ সানমিহলি গীতৰ অনুষ্ঠানটি আমি আয়োজন কৰিছিলোঁ। হাৰমনিয়ামত আমাৰ সহযোগিতা কৰিলে চন্দন কটকীদেৱ। আপোনাক আমি এই অনুষ্ঠানত সহযোগিতা কৰাৰ কাৰণে আপোনাক আমি কৃতজ্ঞতা জনাইছোঁ, লগতে ধন্যবাদ জনাইছোঁ। আৰু তবলা বাদকত আমাক সহযোগিতা কৰিলে দুদুল বৰাদেৱ। আপুনিও আমাৰ এই অনুষ্ঠানটিত উপস্থিত থাকি আমাক সহযোগিতা কৰিলে, আপোনাক আমি ধন্যবাদ জনাইছোঁ। লগতে উজ্জ্বল বৰা আজিৰ কণ্ঠশিল্পী, আপুনি সুন্দৰকৈ কেইবাটাও দিশত আপুনি গীত গাই আমাৰ মনটো ভাল লগালে। আচলতে আপোনাৰ গীতখিনি কেনেকুৱা হৈছে ৰাইজে আপোনাক জনাব। মই এইখিনি ৰাইজলৈ মোৰ অনুৰোধ থাকিব। লগতে অনুষ্ঠানটি আপোনালোকে কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে অন্য বিষয়, অন্য এজন অতিথিৰ সৈতে পুনৰ লগ পাম। চাই থাকিব বোকাৰ সংবাদৰ অনুষ্ঠান কথা বতৰা। ধন্যবাদ।